নমস্কাৰ মই প্ৰিয়াংকৈ আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে হয়তো থাম্বনেইলত দেখিছে যে নকল কেনেদৰে কৰিব লাগে। এই বিষয়ে আপোনালোকৰ মাজত অকণমান মই আইডিয়া দিবলৈ চেষ্টা কৰিছোঁ। পোনপ্ৰথমে আপোনালোকক মই এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰোঁ যে নকল কৰাটো ভাল কথা নহয়। যদি আপুনি এজন ছাত্ৰ, আপুনি যদি এগৰাকী ছাত্ৰী, এই নকল কৰাৰ পৰা সদায় দূৰত থাকিব। কিয়নো কৈছোঁ, নকল কৰিলে আপোনাৰ ভৱিষ্যত জীৱন ধ্বংস পথলৈ ধাৱমান হ'ব। এতিয়া এটা কথা ক'ব বিচাৰোঁ যে SSLC এক্সামৰ ক্ষেত্ৰত কঠোৰ গাইডলাইন দি দিছে। যদি আপুনি নকল কৰাৰ ক্ষেত্ৰত যদি ধৰা পৰে, আপুনি কি হ'ব, 3 বছৰৰ বাবে এক্সপেল হ'ব পাৰে। আপোনাৰ মাৰ্কছ কমাই দিব, লগতে আপুনি 3 বছৰৰ কাৰণে এক্সপেল হ'ব। আপুনি ঘৰত আহি কি বুলি ক'ব যে মই নকল কৰিলোঁ আৰু মই এক্সপেল হ'লোঁ। সেয়েহেতু আপোনালোকে ইমান দিন পঢ়িলে, ইমান দিন আয়ত্ব কৰিলে, কিবা এটা বুজিলে, এই বুজা কাৰণে আপোনালোকে এক্সাম দিব যাওক। আপোনালোকে নকল কৰিবৰ বাবে নাযাব। দ্বিতীয় কথা ক'বলৈ গ'লে যিসমূহ ইউটিউব চেনেল আছে, সেইসমূহে কি হৈছে, নকল কৰা টিপছ দি আছে। আচৰিত লাগে। ছাত্ৰ ছাত্ৰীক কি কৰিব, নকল কৰা টিপছ দিয়া সলনি তেওঁলোকে কেনেদৰে পঢ়িব লাগিব, কেনেদৰে তেওঁলোকে আইডিয়া কৰিব পাৰে, কেনেদৰে এই কিতাপখনৰ কোনটো টপিকৰ পৰা কোনটো আহিলে তেওঁলোকে আইডিয়া কৰিব পাৰে, তেনেকুৱা কিছুমান বস্তু দিবলৈ চেষ্টা নকৰে। অকল নকল কৰা কথা দি আছে, কেনেদৰে টিপছবোৰ দি আছে, এইবিলাকৰ পৰা আপোনালোকে দূৰত থাকক। এইবিলাক আপোনালোকে কেতিয়াও ভুলতো কৰিবলৈ চেষ্টা নকৰিব। এইবিলাক আপোনালোকে কৰিলে আপুনি মহা বিপদত পৰিব। আপোনাৰ ঘৰখনৰ পৰা ভালদৰে পঠিয়াব। মা দেউতাই এটা সপোন থাকে যে ভালকৈ ল'ৰাটোৱে পাছ কৰিব। এই উদ্দেশ্য আগত ৰাখি আপোনালোকে ভালকৈ পঢ়ক, ভালদৰে এক্সামটো দিয়ক। আপুনি যদি কোনোবা প্ৰলোভনত পৰি হ'লেও এনেদৰে নকল এটা কৰি চাম বুলি ট্ৰাই কৰিছে, আপুনি মহা বিপদত পৰিব। গতিকে মই নকল কৰা টিপছ দিবলৈতো আপোনালোকক অহা নাই। মই আপোনালোকক এই কথাকেইটা ক'বলৈহে আহিছোঁ যে আপোনালোকে এইবিলাক প্ৰলোভনত নপৰিব, আপোনালোকে এইবোৰ টিপছ নল'ব। আপোনালোকে নিজৰ মগজ ইউজ কৰক, ভালদৰে পঢ়ক, ভালদৰে এক্সাম দিয়ক। চাব আপোনালোকে ভাল এটা ৰিজাল্ট পাবলৈ সক্ষম হ'ব। কিন্তু আপোনালোকে ইমান দিন পঢ়াৰ পাছত যদি আপোনালোকে যদি এক্সপেল হৈ যায়, আপোনালোকৰ সেই এবছৰ আপোনালোকে এনেই যাব, লগতে আৰু 3 বছৰৰ বাবে আপোনালোকে কি এক্সাম দিব নাপায়। গতিকে নকল কৰা টিপছ আপোনালোকে এইবিলাক নল'ব। যিয়ে ভালদৰে পঢ়ি আছে, ভালদৰে পঢ়ক, ভালকৈ এক্সামবোৰ দিয়ক। এইটোৱে আপোনালোকৰ মাজত কামনা কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।